মই ভাবোঁ আচলতে তদন্ত এতিয়াও চলিয়ে আছে আৰু সৰু সৰু যিবিলাক বস্তু এতিয়া লাহে লাহে পোহৰলৈ আহি থাকিব আৰু তেনেকুৱা বহুত বস্তু আমি গম পাম হয়তো অস্বাভাৱিক হ'বওতো পাৰে এটা পক্ষৰ আমি ৰিপৰ্টখিনিহে ধৰক তেওঁলোকে দিছে অসম আৰক্ষীয়ে এতিয়াও প্ৰতিবেদন দিয়া নাই গতিকে আমাৰ সম্পূৰ্ণ বিশ্বাস মুঠতে ন্যায় হ'ব লাগে আৰু অসমীয়া ৰাইজে যিটো ন্যায় প্ৰক্ৰিয়াত যি ধৰণে আগবাঢ়ি ওলাই আহিছে সঁচাকৈ শলাগ ল'বলগীয়া কিন্তু তাৰ মাজতে যোৱা কেইটামান দিনত যিবিলাক ঘটনা হ'ল যেনে ধৰক বাক্সাত অপ্ৰীতিকৰ পৰিস্থিতি এটাৰ উদ্ভাৱন হ'ল সেইবিলাক হ'ব নালাগে আচলতে আইন কোনেও হাতত তুলি ল'ব নালাগে আৰু ধুনীয়াকৈ এনেকৈ চবেই প্ৰতিবাদ কৰি যাওক আৰু বৰ্তমান ইণ্টাৰনেটৰ যুগ আমি ইয়াত জুই জ্বলাই আন্দোলন নকৰিলেও হ'ব গতিকে সকলোৱে নিজৰ স্থিতি সবল কৰক আৰু এইবিলাক আইন হাতত লৈ পেলাই এনেকুৱা বিক্ষিপ্ত ঘটনাবিলাক যাতে নহওক অসমত আচলতে এইবিলাক ঘটনাই গোটেই প্ৰক্ৰিয়াটো বেলেগ ফালেহে লৈ যাব মই এজন সাধাৰণ নাগৰিক হিচাপে সেইটোৱে আহ্বান জনাম আমি সদায় ন্যায় বিচাৰি আছোঁ আৰু আমাক চৰকাৰে ন্যায় দিব লাগে জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল কিয় হ'ল তাৰ লগত কোন কোন জড়িত পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক যিসকল দোষী যিসকল এই গোটেই ঘটনাৰাজিৰ লগত জড়িত যাৰ যাৰ নাম আহে তেওঁলোকৰ উচিত শাস্তি হ'ব লাগে তাৰ মাজতে আমাৰ গোটেই জুবিন প্ৰেমী যিমানবোৰ ৰাইজ আছে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আইন হাতত লৈ অপ্ৰীতিকৰ পৰিস্থিতি এটাৰ সৃষ্টি নকৰে অপ্ৰীতিকৰ পৰিস্থিতিয়ে গোটেই ঘটনাক্ৰমটো বেলেগ এটা দিশলৈ লৈ যাব আৰু তৃতীয় পক্ষ বিভিন্ন সময়ত সদায় সজাগ হৈ থাকে তেওঁলোকে এনেকুৱাবিলাক বস্তু সদায় সুবিধা ল'ব বিচাৰে আপোনালোক সকলোৱে জ্ঞাত গতিকে মোৰ তৰফৰ পৰা এইটো অনুৰোধ